চাওক শেহতীয়া আপডেট বুলি ক'বলৈ গ'লে যিটো নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যু এই ঘটনাটোৰ শেহতীয়া আপডেট বুলি ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আহ্বান জনাইছে আৰু শেহতীয়াকৈ উচ্চ পৰ্যায়ৰ তদন্তত সন্মতি জনাইছে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। আৰু আনফালে চাবলৈ গ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীকো কিন্তু এই ঘটনাটোৰ প্ৰাথমিক তদন্ত কৰিবলৈ গ্ৰীণ ছিগনেল প্ৰদান কৰিছে। আৰু সেই মৰ্মেই যিহেতু পৰিয়ালৰ লোকে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল গোটেই ঘটনাটোক লৈ নম্ৰতা বৰাৰ পৰিয়ালে, আৰু সেই গোচৰটোৱে হয়তো দিছপুৰ থানাই ৰুজু কৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিব। কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা মতে দিছপুৰ থানাই সূত্ৰই জনোৱা মতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই, কিন্তু ৰুজু কৰাৰ সম্ভাৱনা অধিক, কাৰণ গোটেই গোচৰটোক লৈ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীকো এটা প্ৰাথমিক তদন্ত কৰিবলৈ তেওঁ নিৰ্দেশ দিছে। আৰু এই গোচৰটোতে তেওঁলোকে তদন্ত আগবঢ়াব, যিহেতু যিখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে দিছপুৰ থানাত দাখিল কৰিছিল। গোটেই ঘটনাটোত চাবলৈ গ'লে কেৱল এটা প্ৰশ্নবোধক ৰখি গৈছে, কাৰণ কেইবাটাও প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে। গোটেই ঘটনাটোত যিদৰে বন্ধুবৰ্গৰ ভূমিকা যেনেকুৱা ধৰণৰ হ'ব লাগিছিল সেনেকুৱা ধৰণৰ নাছিল। তেওঁলোকৰ যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, প্ৰথম কথা সেই বাহনখনৰ কেৱল এটা অংশতে আঘাত আছে, আৰু বাহনখনত দেখিবলৈ পোৱা গৈছে পিছ দুৱাৰখন যিখন পাছফালৰ দৰ্জা, সেই দৰ্জাখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ এটা চিন স্পষ্ট হৈ আছে। এটা অংশ সোমাই গৈছে ভিতৰলৈ, আৰু এয়াৰ বেগ ওলাই আছে গাড়ীকেইখনৰ বহু অংশত। গতিকে এয়াৰ বেগ ওলাই গৈছে, আন চাৰিজন বন্ধুৱে কেনেকৈ আঘাত নাপালে, এই বিষয়খিনি আটাইতকৈ ডাঙৰ বিষয়। কাৰণ এজন ব্যক্তি সেই গাড়ীখনৰ ভিতৰত আছিল, সেই ব্যক্তিগৰাকী হৈছে নম্ৰতা, আৰু সেইগৰাকী যুৱতী নম্ৰতাই মৃত্যু সাবটিবলগীয়া হ'ল। তেওঁৰ শৰীৰৰ পৰা তেজ ওলাইছিল, কিন্তু বাকী কেইজনে কিয় দুখ নাপালে বা বাকী কেইজনৰ দেহত কিয় আঁচোৰ এটা নপৰিল, এই প্ৰশ্ন এতিয়া সকলোৰে। ইমান ডাঙৰ এটা দুৰ্ঘটনা